মই এই কথাটো বৰ দুৰ্ভাগ্যজনক। যোৱা দুদিনৰ পৰা যেটো অসমত চলি আছে, এটা কথা আপোনালোকক স্পষ্ট কৰিছোঁ, AIUDF দলতকৈ আৰু কোনো দল স্পষ্ট আছে বুলি মই নাভাবোঁ। বিদেশীৰ পক্ষত আমি নাই, বিদেশীৰ পক্ষত আমি 1% নাই। যিসকল বিদেশী, পাকিস্তানী হওক, বাংলাদেশী হওক, আমেৰিকান হওক, অষ্ট্ৰেলিয়ান হওক, অসমত বা ভাৰতত থাকিব নালাগে, সেইসকল যাব লাগে। এই কথাটো স্পষ্ট কৰিছোঁ প্ৰথমে আপোনালোকক। কিন্তু ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰাশাস্তি কৰা, এইটো কিন্তু কোনোপধ্যে সহ্য কৰা নহ'ব। এখন গাঁৱত সোমাই গৈ সেই গাঁৱৰ এটা ডাইনেষ্টিৰ 99জন মানুহ ভাৰতীয়, তাৰ মাজৰ পৰা এজন মানুহক বিদেশীৰ নামত উঠাই আনি যিটো ভেকবাওনা কৰি আছে, এই কথাটো কিন্তু মুঠেই মানে সমীচীন নহয় আৰু এই কথাটো কিন্তু মানি ল'ব পৰা নহয়, এইটো গ্ৰহণযোগ্য নহয়। এই কথা হ'ল, কোনো বিদেশী যদি আছে, সঁচাকৈ যদি বিদেশী মুহূৰ্তৰ ভিতৰত সেইসকলক বিতৰণ কৰাৰ চেষ্টা কৰক। 100% আমি চৰকাৰৰ লগত আছোঁ, আমি আপোনালোকৰ লগত আছোঁ। আমাৰ বিদেশীৰ লগত কোনো হলিগলি নাই, বিদেশীৰ পক্ষত আমি নাই। কিন্তু বিদেশীৰ নামত ভাৰতীয় নাগৰিক, সংখ্যালঘু নাগৰিক, দুৰ্বল শ্ৰেণীৰ মানুহ, এইসকলক হাৰাশাস্তি কৰা বন্ধ কৰক। গোটেই মানুহে কিন্তু এই কথা বাৰ্তাবিলাক লক্ষ্য কৰিব। গতিকে আমাৰ অসমত থকা যিবিলাক খিলঞ্জীয়া মানুহ, যোৱাকালি এটা মেছেজ নিউজত চাইছোঁ যে আপোনাৰ মৰিগাঁৱৰ এজন খিলঞ্জীয়া ব্যক্তিক জোৰ জুলুম কৰি তাক গাড়ীত উঠাই লৈ গৈছে। লাষ্টত গৈ দেখা পোৱা গৈছে যে তেখেত আমাৰ অসমৰে মানুহ। এই অসমীয়া আমাৰ অসমীয়া মানুহখিনি, আমাৰ মিয়া মুছলমান মানুহখিনিক আপোনাৰ বিদেশীৰ নামত বিজেপি চৰকাৰে অত্যাচাৰ কৰি আছে। আৰু ইয়াৰ এই ইছ্যুটো আপোনাৰ তৈয়াৰ কৰি থৈ গৈছে, ৰেডি কৰি থৈ গৈছে কংগ্ৰেছ চৰকাৰে। কংগ্ৰেছ চৰকাৰে যেতিয়া নেকি আপোনাৰ পাৱাৰত আছিল 2006 চনত 8 চনত, তেতিয়া কিন্তু আপোনাৰ বিদেশীৰ নামত আপোনাৰ নোটিছ দিয়া আৰম্ভ কৰিছিলে, ডিভোটাৰ সৃষ্টি বেছিকৈ কৰিছিলে। আজি সেই ডিভোটাৰৰ মানুহখিনিক বিজেপি চৰকাৰে সুযোগ পাই কিনে আপোনাক ধৰা আৰম্ভ কৰিছে। গতিকে ইয়াৰ মূল পাৰ্টিটো হ'ল কংগ্ৰেছ পাৰ্টি, আৰু দ্বিতীয় হ'ল এতিয়া আপোনাৰ বিজেপিটো আমাৰ অপেন মুছলমানৰ বিৰোধিতা কৰি আছে। গতিকে তেখেতসকলে আৰু কি ক'ম, তেখেতে অপেন আমাৰ সন্মুখৰ পৰা যুদ্ধ কৰি আছে। কিন্তু আৰু কংগ্ৰেছ পাৰ্টিক, যি পাৰ্টিক নেকি মুছলমানে আপোনাৰ ভোট দি কিনে 3বাৰ আপোনাৰ ইয়াতে কণ্টিনিউৱাছ চৰকাৰ চলালে আপোনাৰ গগৈ চাহাবে, তেখেতৰ নেতৃত্বত চৰকাৰ চলিলে, সেই তেতিয়া যিটো পাৱাৰত আছে, তেতিয়া যদি ডিভোটাৰৰ ইচ্ছা কৰিলেহেঁতেন কেবিনেটে সিদ্ধান্ত লৈ ডিভোটাৰ আপোনাৰ উঠাই দিব পাৰিলে, কিন্তু উঠুৱাই দিয়া নাই। বৰঞ্চ বেছিকৈ ডিভোটাৰ মানুহৰ নামৰ পিছত দি লগাইছিলে। আৰু সেইকাৰণে আজি ইয়াৰ ফল আমি ভুগি আছোঁ। কংগ্ৰেছক ভোট দিয়াৰ কাৰণে আজি আমাৰ মানুহখিনিয়ে ফল ভুগি আছে। আচৰিত হৈছোঁ যে আজি NRCত নাম থকা মানুহখিনিক, আজি ভোটাৰ তালিকাত নাম থকা মানুহখিনি 1971 চনৰ 25 মাৰ্চৰ আগৰ বৈধ ভাৰতীয় নাগৰিকৰ প্ৰমাণপত্ৰ থকা মানুহখিনিক কি ধৰণে বিদেশী বুলি আজি পুলিচে যধে মধে গৰু ছাগলীৰ দৰে মানুহ উঠাই এটা হেৰেছমেণ্ট কৰি আছে। গতিকে এই ক্ষেত্ৰত মই দাবী জনাওঁ যে আমাৰ ৰাষ্ট্ৰৰ ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ পৰা যদি কিবা নিৰ্দেশনা আহিছেও, ৰাজ্য চৰকাৰে অনতি পলমে এই বিষয়টোত হস্তক্ষেপ কৰি অসম পুলিচক এটা নিৰ্দেশনা দিব লাগে আৰু আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিদেশী চিনাক্তকৰণ হওক, তেওঁলোকক বহিষ্কাৰৰ ব্যৱস্থা কৰক।